আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই আজি আপোনালোকক ফজলে অমৰৰ নামাজৰ অন্য এটা হাদিছলৈ স্বাগতম জনালোঁ। আল্লাহ তাআলাই তেওঁৰ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইৰশ্বাদ কৰিছে, মোৰ ইমানদাৰ বান্দাসকলক কৈ দিয়ক, তেওঁলোকে যেন নামাজৰ পাবন্দী কৰে আৰু মই তেওঁলোকক যিবোৰ দিছোঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে দান খয়ৰাতো কৰে। সেই দিন অহাৰ আগতে যিদিনা কোনো কিনা বেচাও নাথাকিব, অৰ্থাৎ কোনো বস্তুৰে নেক আমল কিনি লোৱা নাযাব আৰু কোনো বন্ধুত্বৰ সম্পৰ্ক কামত নাহিব, অৰ্থাৎ কোনো বন্ধুৱে তোমাক নেক আমল দান নকৰিব। বন্ধু বান্ধৱীসকল, এই হাদিছৰ পৰা নিশ্চয় সেই কিয়ামতৰ দিনবোৰৰ কথা কোৱা হৈছে। কিয়ামতৰ দিন অহাৰ আগতে আমাক আল্লাহ তাআলাই নামাজৰ পাবন্দী কৰিবৰ কাৰণে হুকুম কৰিছে, যিবোৰ কাম আহিব, যিটো আমি প্ৰকাশ্যভাৱে হওক গোপনে হওক দান কৰিবলৈ কৈছে, সেইটো আমাৰ কিয়ামতৰ দিনত কাম আহিব। যিদিনা কোনো কিনা বেচাও নাথাকিব, মানে কোনো বস্তুৰে পইচা দিলেও মানে নেক আমল কিনা নাযাব, এইটো কোৱা হৈছে। আৰু কোনো বন্ধুও আমাক সহায় নকৰিব, ইয়াত যেনেকৈ সহায় কৰিছে সেইটো কোৱা হৈছে বন্ধু বান্ধৱীসকল। সেইকাৰণে আমি আল্লাহৰ হুকুম মতে আমি চলিব লাগিব, সেইটোৱে কামত দিব বন্ধুসকল।